নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ৰ ফিজ দিব নালাগে পুৰণা কনসালটেন্সি নজকে ঘৰ থাকে আৰামছে এপ্লাই কৰিব পাৰিব সমনস্ত কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হনাইছনা খালি গুগলত আহে টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে হি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আৰু এছিয়ান পেইণ্টৰ ভেকেন্সি চলি আছে আৰু আমি আলোচনা কৰিব গৈছো আজি আপোনাৰ ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আপোনাক মই দেখাই দি আছো আপুনি যোনবোৰ কমেন্ট কৰি থাকে নলবাৰী নগাঁও বৰপেটা শিলচৰ কৰিমগঞ্জ লখিমপুৰ ডিব্ৰুগড় জৰহাট গুৱাহাটী তেজপুৰ কোকৰাঝাৰ সেইবোৰ ভেকেন্সি গতে লৈ আইছো সম্পূৰ্ণ ভিডিওটো চালে গটেবোৰ ইনফৰমেশন পাই যাব 8 পাছৰ পাব 10 পাছৰ পাব 12 পাছৰ পাব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ ব্লিংকেট ষ্টৰ ডেলিভাৰী বয়জ ভেকেন্সি গুৱাহাটী বেলতলাৰ ড্ৰাইভিং লাইসেন্স লাগিব পেন কাৰ্ড আৰু পাসবুক আৰু বাইক মেন্ডেটৰি হ'বলে বাইক বা স্কুটি কোৱালিফিকেশন বেছি নালাগে 5 পাস বা 8 পাস হলে হল বা 10 পাস যেমন কোৱালিফিকেশন চলি যায় কোনো কোৱালিফিকেশনৰ দৰকাৰ নাথাকে সো ফোন নম্বৰটো দি আছে ফোন কৰি জয়েন কৰি ল'ব পাৰিব বা যদি আপোনালোকৰ ভাবে কি গুৱাহাটীৰ মই নকৰো নিজৰ ঘৰতে কৰিম এইকেটা লোকেশন আছে এক্সপ্ৰেছ পিস ডেলিভাৰী বয়জ আজাৰা মংগলদৈ নগাঁও তাই গুৱাহাটীৰ আছে 6 মাইল গৰসুক বিজয়নগৰ ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰিব এটা কোৱালিফিকেশন নালাগে 5 পাস 8 পাস যেমান হৈ আছে কোতে কৰিব পাৰিব কোনো কোৱালিফিকেশনৰ দৰকাৰ নাথাকে এইবোৰ চাকৰি সবনৰ ইচ্ছা মতে যিকোনো কোৱালিফিকেশন হলে পাৰিব খালি বাইক বা স্কুটি এখন হলে হল আৰু ড্ৰাইভিং লাইসেন্স হলে হল তাতকে বেছি ইকো নালাগে সো কোনোবা যদি জব এডভাৰটাইজ কৰিও খুজে ডিসকাউন্ট প্ৰাইজে মেইল কৰিব পাৰে খালি জব কনসালটেন্সিতে মেইল নকৰে যেটা আমি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি নেমকেয়াৰ গুৱাহাটী সুপাৰ স্পেশালিটি হস্পিটাল আৰু হস্পিটাল মাৰ্কেটিং এক্সিকিউটিভ এটো মানে এক্সপেৰিয়েন্স লাগিব হস্পিটাল বা প্যাৰামেডিকেল প্যাৰাচিউটিকেল মাৰ্কেটিংৰ আগতে কাম কৰা সব লোকৰ লোকেশন কিটা চাই লব পাৰে নলবাৰী বৰপেটা নগাঁও শিলচৰ কৰিমগঞ্জ জৰহাট ডিব্ৰুগড় লখিমপুৰ মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ জাক অৰিজিনাল কপিখন লাগে এটো চাকৰি আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিব মই পিছতে তাতে দি দিম তাতে ডিটেইলছ খিনি চাই লব পাৰিব বাকি গ্ৰেজুৱেচন হলে হ'ব লগতে হস্পিটাল বা প্যাৰাচিউটিকেল মাৰ্কেটিংত কাম কৰা অভিজ্ঞতা লাগিব সো আপোনালোকৰ যদি ইন্টাৰেস্টেড হয় 31 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব মেইল আইডি দি আছে মেইলৰ দ্বাৰা এপ্লাই কৰিব 31 মেৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি ইভি সেলস কনসালটেন্টৰ ভেকেন্সি মহেন্দ্ৰ ডিলাৰশ্বিপ কোৰ্সুকত আছে আৰু ইলেক্ট্ৰিকেল ভেহিকল সেলছত কাম কৰিব লাগিব এক্সপেৰিয়েন্স হ'ব লাগিব সো যাৰ অভিজ্ঞতা আছে লগতে গ্ৰেজুৱেচন আছে হিয়ৰে নিজৰ ৰিজিউমিখিনি পঠাই দিওক মেইল আইডি 30 মেৰ ভিতৰত পঠাই দিওক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেন্ড নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে জব অপৰচুনিটিজ কোৱালিটি ডিপাৰ্টমেন্ট দুজন ফিমেল ক্যান্ডিডেট লাগে কোৱালিটি ডিপাৰ্টমেন্টৰ কাৰণে কাম কৰিবৰ কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব আৰু কুইক লাৰ্নাৰ হ'ব লাগিব লগতে ষ্ট্ৰং এডাপ্টেবিলিটি স্কিল হ'ব লাগিব লোকেশন হল আপোনালোকৰ ৰাণী আজাৰা যদি হয় ক্যান্ডিডেটজন লোকেল ক্যান্ডিডেট হয় তেতিয়া প্ৰেফাৰেন্স বেছি দিয়া হ'ব আৰু 20000 পাৰ মান্থ পাব জব টাইমিং হ'ব বা ডিউটি টাইমিংৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে ৰাতিপুৱা 9টা বজালৈ গধূলি 6টা বজালৈ আপোনালোকৰ ডিউটি টাইমিং হ'ব সো আপোনালোকৰ হেইমতে এপ্লাই কৰক মেইল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো মেনশন কৰি দিব আৰু এটো খালি ফিমেলহে পাৰিব মেলে যাতে জৰবস্তি এপ্লাই নকৰে যেটো আপোনালোকৰ ফিমেল বুলি মেনশন কৰাই আছে দুজন ফিমেলহে লাগে মেলে এপ্লাই কৰিলে পিছলৈ ব্লকও কৰি দিব পাৰে কোম্পানীৰ তৰফৰ পৰা সো এপ্লাই নকৰাই ভাল নে ভেকেন্সি জিএনআৰসি হস্পিটালৰ ভেকেন্সি ডাইনামিক আৰু এক্সপেৰিয়েন্স হাউসকিপিং ইনচাৰ্জ বিচৰা হৈছে আপোনালোকৰ দিছপুৰ আৰু নৰ্থ লখিমপুৰ ইউনিট কেটাত আৰু এটো কাৰণে কোৱালিফিকেশন বেচেলৰ ডিগ্ৰী অফ হোটেল মেনেজমেন্ট আৰু বেচেলৰ ডিগ্ৰী অফ হোটেল মেনেজমেন্ট আৰু কেটাৰিং টেকনলজি কৰা হ'ব লাগিব এটো কাৰণে হাইলি ষ্টেণ্ডাৰ্ড হাইজিন আৰু হস্পিটেলিটি ষ্টেণ্ডাৰ্ডবোৰ মেইনটেইন কৰিব লাগিব এক্সপেৰিয়েন্স হ'ব লাগিব 2 to 3 years as in a supervisory role in the hotel বা hospital industry so GNRC hospital দিছপুৰ নৰ্থ লখিমপুৰৰ ভেকেন্সি মেইল আইডি দি আছে 31 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি উজিমন স্মল ফাইনান্স বেংকৰ ভেকেন্সি আৰু স্পেশালিষ্ট গোল্ড ইন্সপেক্টৰ ভেকেন্সি শিলিগুৰি ধানবাদ আৰু আমাৰ অসমৰ গুৱাহাটীৰ ভেকেন্সিও আছে লগতে মুজাফৰপুৰৰ ভেকেন্সি আছে এটো কাৰণে গোল্ড অডিট এক্সপেৰিয়েন্স হ'ব লাগিব উইলিং টু ট্ৰেভেল এক্ৰছ আসাম যদি গুৱাহাটীৰ ক্যান্ডিডেট হয় নলেজ হ'ব লাগিব আৰু মেথড অফ আইডেন্টিফাইং অফ পিউৰিটি অফ গোল্ড so highly attention inspection skill এবোৰ হ'ব লাগিব
এবিলিটি টু মেনেজ লোকেল ল্যাঙ্গুৱেজ ইন বোথ ৰিডিং আৰু ৰিটেন সো মেল আইডি দি আছে এপ্লাই কৰক লগতে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'ব লাগিব এইটো চাকৰিৰ কাৰণে সো কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি এপ্লাই কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে ফুলকেন ইঞ্চুৰেঞ্চ সাৰ্ভিস প্ৰাইভেট লিমিটেড ৰিলেশনশ্বিপ মেনেজাৰ মিউচুৱেল ফাণ্ড সেলছ গুৱাহাটী আসাম 2 বছৰ অভিজ্ঞতা লাগিব মিউচুৱেল ফাণ্ড সেলছত কাম কৰা লগতে সাৰ্টিফিকেট এখন লাগিব NISM সিৰিজ VA মিউচুৱেল ফাণ্ড ডিস্ট্ৰিবিউশন সাৰ্টিফিকেট মেন্ডেটৰি তিতেহে পাৰিব এনে যাতে এপ্লাই কৰি নিদিয়ে সো আপোনালোকৰ ৰোল আৰু ৰেসপন্সিবিলিটি দিয়া আছে আৰু মিউচুৱেল ফাণ্ড ৰিলেটেড গতিখিনি কাম হ'ব ফাইনান্সিয়েল এক্সপেক্ট ফাইনান্সিয়েল মাৰ্কেট কি ট্ৰেন্ডত চলি আছে এইবোৰ গতিখিনি জানিব লাগিব শেয়াৰ মাৰ্কেটৰ লগত জড়িত হ'ব লাগিব আৰু 2 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব মিউচুৱেল ফাণ্ড সেলছত কাম কৰা লগতে সাৰ্টিফিকেটখন হ'ব লাগিব মই ক'লোৱে আপোনালোকৰ লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু ইন্টাৰপাৰ্সনেল স্কিল হ'ব লাগিব সেল মোটিভেটেড হ'ব লাগিব আৰু টাৰ্গেট ড্ৰাইভেন এটিটিউড হ'ব লাগিব সো কিনে পঢ়িলে তলত মেল আইডি দি আছে 31 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি টাইমছ হস্পিটাল তেজপুৰৰ পৰা ভেকেন্সি ষ্টাফ নাৰ্ছৰ ভেকেন্সি NICU এটো কাৰণে আপোনালোকৰ BSc নাৰ্ছিং বা GNM ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট আৰু ৰেজিষ্টাৰ হ'ব লাগিব ষ্টেট নাৰ্ছিং কাউন্সিলৰ তৰফৰ পৰা লগতে মিনিমাম 1 to 2 ইয়াৰ্ছ এটা ক্লিনিক্যাল এক্সপেৰিয়েন্স লাগিব হস্পিটালিটি ইণ্ডাষ্ট্ৰীত কাম কৰা 1 ইয়াৰ অভিজ্ঞতা লাগিব NICU কেয়াৰ প্ৰেফাৰেন্স দিব তেতিয়া সো মেল আইডি তলত দি আছে 31 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো যাৰ কোৱালিফিকেশ্যন কিনি আছে মেনশ্যন কৰি দি এপ্লাই কৰিব পাৰে এনে ভেকেন্সি টাটা কেপিটেলৰ পৰা ভেকেন্সি কাস্টমাৰ ৰিলেশনশ্বিপ এক্সিকিউটিভৰ ভেকেন্সি PV ফাইনান্স আৰু ডাইনামিক সেলছ প্ৰফাইলৰ এইটো কাৰণে কেণ্ডিডেটজন আপোনালোকৰ সেলছ মেনেজমেন্ট বা বিজনেছ ডেভেলপমেন্ট এইবোৰ কাম কৰিব ইচ্ছুক হ'ব লাগিব লগতে এক্সপাৰ্ট টাইজ হ'ব লাগিব কাস্টমাৰ ৰিলেশনশ্বিপ মেনেজমেন্ট লগতে ডিলাৰ ইনষ্ট্ৰাকচন আৰু নেগোচিয়েবল পেটাৰ্ন exceptional communication or interpersonal skill hobo laiba adaptability to thrive in a fast paced environment so location hobo Assam Guwahati bachelor degree mandatory jikonu fielder or age not more than 27 years so enako apply korok তলত মেল আইডি দি আছে 29 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু কোৱালিফিকেশ্যনটো আপোনালোকে ভালদৰে চাই ল'ব বেচেলৰ ডিগ্ৰী মানে গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীম আৰ্ট সায়েন্স কমাৰ্চ হ'লে হ'ল খালি এজ লিমিট 27 নট মোৰ দেন 27 ইয়াৰ্ছ সেইটো খালি মনত ৰাখিব মেল ফিমেল দুটাই পাৰিব সো এপ্লাই কৰক ভাল চাকৰি হয় এটা নে ভেকেন্সি কোকৰাঝাৰৰ পৰা আহিছে ডনবক্স স্কুলৰ ভেকেন্সি আৰু এসিস্টেন্ট টিচাৰ প্ৰেফাৰেন্স দিব যদি BSc আছে বা B.Ed আছে আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ হয় বায়োডাটা এক্সপেৰিয়েন্স সাৰ্টিফিকেট সেলফ এটেস্ট কপিজ অফ অল টেষ্টিমনিয়েল বিফৰ 30 জুনৰ ভিতৰত এপ্লাই কৰক কন্টাক্ট কৰিব ডনবক্স হায়াৰ সেকেন্ডাৰী স্কুল কোকৰাঝাৰ সো মেল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰি এপ্লাই কৰিব পাৰে সো ফ্ৰেন্ড আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিল এটা লাইক কৰি দিব নাপাৰিব যেটা কষ্ট কৰি ভিডিওটো মন হয় চাকৰিৰ পৰা আহি পেলাই আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিওটো মন হয় আৰু আগলৈ কি ভেকেন্সি কোনটো লোকেশনৰ ভেকেন্সি বিচাৰি আছে কমেন্ট কৰি জনাব আনিবলৈ মই চেষ্টা কৰিম আৰু কাইলৈ ভিডিও আৰু আহি যাব সো সাবস্ক্ৰাইব কৰি থব যাতে ৰেগুলাৰ আপডেট পাই থাকক আৰু টেলিগ্ৰাম আৰু WhatsApp গ্ৰুপত জয়েন কৰিব নাপাৰিব আজিলৈ ইমানে কাইলৈ আৰু লগ পাম